Hello everyone, welcome back to Awesome JK YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ কেৱল গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে নহয়, আপোনালোকৰ SSC বা আসাম পুলিচৰ যিকোনো ধৰণৰ পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। সেয়ে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে Who was the founder of the Khilji dynasty? Khilji বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ জালালুদ্দিন ফিৰোজ খিলজি। খিলজি বংশৰ প্ৰতিষ্ঠাপক আছিল জালালুদ্দিন খিলজি। নেক্সট কোৱেশ্চনটো হৈছে Where was the capital of Mauryan Empire? মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী ক'ত আছিল? কাৰেক্ট আনসাৰটো হৈছে অপচন বি পাটলিপুত্ৰ। বন্ধুসকল মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী আছিল পাটলিপুত্ৰ। বন্ধুসকল কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? সো তাৰ আনসাৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে Who was the Viceroy of India during the Quiet India movement? ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতৰ ভাইসৰয় কোন আছিল? শুদ্ধটো হৈছে অপচন এ লৰ্ড লিংলিডগন। ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতৰ ভাইসৰয় আছিল লৰ্ড লিংলিডগন। নেক্সট কোৱেশ্চনটো হৈছে Which of the following is the largest river basin of Indian peninsular region? তলৰ কোনটো ভাৰত উপদ্বীপ অঞ্চলৰ আটাইতকৈ ডাঙৰ নদী অৱবাহিকা? শুদ্ধটো অপচন এ গোদাবৰী। গোদাবৰী হৈছে ভাৰত উপদ্বীপ অঞ্চলৰ আটাইতকৈ ডাঙৰ নদী অৱবাহিকা। নেক্সট প্ৰশ্নটো হৈছে Which is the first Indian state to go wholly organic? সম্পূৰ্ণ জৈৱিক হোৱা প্ৰথমখন ভাৰতীয় ৰাজ্য কোনখন? কাৰেক্ট আনসাৰটো হৈছে অপচন বি ছিকিম। বন্ধুসকল সম্পূৰ্ণ জৈৱিক হোৱা প্ৰথমখন ভাৰতীয় ৰাজ্য হৈছে ছিকিম। নেক্সট কোৱেশ্চনটো হৈছে What are the names of the two countries separated by the মেকমোহন লাইন? মেকমোহন লাইনে পৃথক কৰা দেশ দুখনৰ নাম কি? কাৰেক্ট আনসাৰটো অপচন সি চাইনা এণ্ড ইণ্ডিয়া। মেকমোহন লাইনে পৃথক কৰা দেশ দুখন হৈছে চীন আৰু ভাৰত। নেক্সট কোৱেশ্চনটো হৈছে Who is considered as the architect of Indian Constitution? কাক ভাৰতীয় সংবিধানৰ স্থপতি হিচাপে গণ্য কৰা হয়? কাৰেক্ট আনসাৰটো হৈছে অপচন এ ডক্টৰ ভীমৰাও আম্বেদকাৰ। ডক্টৰ ভীমৰাও আম্বেদকাৰক ভাৰতীয় সংবিধানৰ স্থপতি হিচাপে গণ্য কৰা হয়। নেক্সট কোৱেশ্চনটো হৈছে Which article of the Indian Constitution includes the fundamental duties of the Indian citizens? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে? কাৰেক্ট আনসাৰটো অপচন সি আৰ্টিকল 51A। ভাৰতীয় সংবিধানৰ 51 নং অনুচ্ছেদত নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। নেক্সট কোৱেশ্চনটো হৈছে When was the Indian Constitution accepted? ভাৰতীয় সংবিধান কেতিয়া মানি লোৱা হৈছিল? কাৰেক্ট আনসাৰটো অপচন সি 26 নৱেম্বৰ 1949। 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধানখন মানি লোৱা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে The headquarters of Reserve Bank of India is located in? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধটো অপচন এ মুম্বাই। বন্ধুসকল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। How many languages are printed on the 2000 rupee bank note? 2000 টকীয়া বেংক নোটত কিমানটা ভাষা ছপা কৰা আছে? কাৰেক্ট আনসাৰটো হৈছে অপচন ডি 18। 2000 টকীয়া নোট এটাত 18টা ভাষা ছপা কৰা আছে। নেক্সট কোৱেশ্চনটো হৈছে Which among the following keep the foreign exchange reserve in India? তলৰ কোনটোৱে ভাৰতত বৈদেশিক মুদ্ৰাৰ মজুত ৰাখে? কাৰেক্ট আনসাৰটো অপচন সি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ভাৰতীয় ৰিজাৰ্ভ বেংকে ভাৰতত বৈদেশিক মুদ্ৰাৰ মজুত ৰাখে। নেক্সট কোৱেশ্চনটো হৈছে What was the name of the astronomical observatory built in Rajasthan in the 18th century? ৰাজস্থানত 18 শতিকাত নিৰ্মিত জ্যোতিৰ্বিজ্ঞান মানৱ নিৰীক্ষণ কেন্দ্ৰটোৰ নাম কি আছিল?
শুদ্ধটো হৈছে অপশ্যন চি যন্তৰ মন্তৰ ৰাজস্থানত 18 শতিকাত নিৰ্মিত জ্যোতিৰ্বিজ্ঞান মানৱ নিৰীক্ষণ কেন্দ্ৰটোৰ নাম আছিল যন্তৰ মন্তৰ পিছৰ প্ৰশ্নটো হৈছে where is মীনাক্ষী টেম্পল লোকেটেড মীনাক্ষী মন্দিৰ ক'ত আছে কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি তামিলনাডু বন্ধুসকল তামিলনাডুৰ মাদুৰাইত মীনাক্ষী মন্দিৰ অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে কথাকলি ইজ এ ফল্ক ডান্স অফ হুইচ ষ্টেট কথাকলি কোন ৰাজ্যৰ লোকনৃত্য শুদ্ধটো হৈছে অপশ্যন চি কেৰালা কথাকলি হৈছে কেৰালা ৰাজ্যৰ লোকনৃত্য নেক্সট কোৱেশ্চনটো হৈছে হুইচ অৰ্গেন অফ দ্য বডি প্ৰডিউচেছ দ্য ফ্লুইড ন'ন এজ বাইল শৰীৰৰ কোনটো অংশই পিত্ত নামেৰে তৰল পদাৰ্থ উৎপন্ন কৰে কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ লিভাৰ বা যকৃত শৰীৰৰ যকৃতে পিত্ত নামৰ তৰল পদাৰ্থটো উৎপন্ন কৰে নেক্সট প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং ভিটামিনছ ইজ ষ্ট'ৰ্ড ইন দ্য লিভাৰ তলৰ কোনটো ভিটামিন লিভাৰত জমা হয় কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ ভিটামিন এ ভিটামিন লিভাৰত জমা হয় নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ পাৰ্ট অফ দ্য হিউমেন বডি ইজ দ্য স্মলেষ্ট বোন ফাউণ্ড মানুহৰ শৰীৰৰ কোনটো অংশত আটাইতকৈ সৰু হাড় পোৱা যায় শুদ্ধটো হৈছে অপশ্যন এ ইয়াৰ বা কাণ মানুহৰ কাণত আটাইতকৈ সৰু হাড় পোৱা যায় নেক্সট প্ৰশ্নটো হৈছে দ্য বৰদলৈ ট্ৰফি ৱাজ ফাৰ্ষ্ট ষ্টাৰ্টেড ইন বৰদলৈ ট্ৰফি প্ৰথম কিমান চনত আৰম্ভ হৈছিল শুদ্ধটো হৈছে অপশ্যন বি 1952 1952 চনত প্ৰথম বৰদলৈ ট্ৰফি আৰম্ভ হৈছিল নেক্সট প্ৰশ্নটো হৈছে অন হুইচ ডেট ইজ নেশ্যনেল স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় শুদ্ধটো হৈছে অপশ্যন চি 29 আগষ্ট ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস 29 আগষ্ট তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে হুইচ নেশ্যন ওন দ্য ফাৰ্ষ্ট মেন্স FIH হকী ৱৰ্ল্ড কাপ কোনখন ৰাষ্ট্ৰই প্ৰথম পুৰুষৰ FIH হকী বিশ্বকাপ জয় কৰিছিল কাৰেক্ট আনসাৰটো অপশ্যন এ পাকিস্তানে প্ৰথম পুৰুষৰ FIH হকী বিশ্বকাপ জয় কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কাৰেক্ট আনসাৰটো অপশ্যন চি নিউয়ৰ্ক চিটি ইউনিচেফৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক চহৰত অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং কাণ্ট্ৰি ইজ নট দ্য মেম্বাৰ অফ দ্য সাৰ্ক তলৰ কোনখন দেশ সাৰ্কৰ সদস্য নহয় কাৰেক্ট আনসাৰটো অপশ্যন এ ম্যানমাৰ দেশখন সাৰ্কৰ সদস্য নহয় নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ আৰ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন লোকেটেড আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি জেনেভা আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে হুৱেন ৱাজ দ্য ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন ফৰ্ম বিশ্ব বাণিজ্য সংস্থা কেতিয়া গঠন হৈছিল কাৰেক্ট আনসাৰটো অপশ্যন বি 1 জানুৱাৰী 1995 1995 চনৰ 1 জানুৱাৰী তাৰিখে বিশ্ব বাণিজ্য সংস্থা স্থাপন হৈছিল পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য কাৰেন্সি অফ ঘানাৰ মুদ্ৰা কি কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি চেডি ঘানাৰ মুদ্ৰা হৈছে চেডি নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেশ্যনেল কাৰেন্সি অফ সাউথ আফ্ৰিকা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় মুদ্ৰাৰ নাম কি কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ ৰেণ্ড দক্ষিণ আফ্ৰিকাৰ মুদ্ৰা হৈছে ৰেণ্ড নেক্সট কুৱেশ্যনটো হৈছে গিদ্দা এণ্ড ভাংৰা ডান্স আৰ মেইনলি এছ'চিয়েটেড উইথ হুইচ ষ্টেট গিদ্দা আৰু ভাংৰা নৃত্য মূলতঃ কোন ৰাজ্যৰ সৈতে জড়িত কাৰেক্ট আনসাৰটো অপশ্যন এ পাঞ্জাৱ গিদ্দা আৰু ভাংৰা নৃত্যটো পাঞ্জাৱ ৰাজ্যৰ সৈতে জড়িত কুৱেশ্যন নম্বৰ 29টো হৈছে হুইচ অফ দ্য ফলোইং ডান্স ইজ ৰিলেটেড টু ৰাজস্থান তলৰ কোনটো নৃত্য ৰাজস্থানৰ লগত সম্পৰ্কিত শুদ্ধটো হৈছে অপশ্যন বি ঘুমৰ
ঘুমৰ নৃত্যটো ৰাজস্থানৰ লগত সম্পৰ্কিত বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে ৰমান ইজ এ ৰিলিজিয়াছ ফেষ্টিভেল ইন হুইচ ষ্টেট ৰমান কোন ৰাজ্যৰ ধৰ্মীয় উৎসৱ উত্তৰটো অপচন এ উত্তৰাখণ্ড ৰমান হৈছে উত্তৰাখণ্ড ৰাজ্যৰ ধৰ্মীয় উৎসৱ বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো দবাই দিব ধন্যবাদ